মহাবিদ্যালয় বা অন্য মহাবিদ্যালয় বা টেকনিক্যাল ইউনিভাৰ্চিটি এখন বা টেকনিক্যাল কলেজ এখন বা আন এডুকেশ্যন ইনষ্টিটিউট এখনৰ লগত চিকিৎসা মহাবিদ্যালয় কম্পেয়াৰ কৰা নাযায় 10 গুণ বেছি থাকে এখন চিকিৎসা মহাবিদ্যালয় কেৱল নতুন চাম চিকিৎসকক শিক্ষা দিয়াই নহয় সমান্তৰালভাৱে এখন সমাজত সেৱা আগবঢ়াই গৈ থাকিব লাগে ৰোগীসকলক চিকিৎসা প্ৰদান কৰিবলগীয়া হয় সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি যাবলগীয়া গতিকে কিমান এটা টাফ কাম সেইটো ওচৰৰ পৰা নেদেখিলে মোৰ বহুত বেছি ধাৰণা নাছিলে চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত মই হস্পিটেলৰ ছাইডটো জানিছিলোঁ একাডেমিক ছাইডটো মই যেতিয়াৰ পৰা লখিমপুৰত চিকিৎসা মহাবিদ্যালয় হ'ল মই যেতিয়া নিজে ইনভলভ হ'লোঁ মই ইয়াৰে মেনেজিং কমিটি বা গভাৰ্ণিং বডি মেম্বাৰ আমি যেতিয়া কথাবিলাক আলোচনা কৰোঁ তেতিয়া আমাৰ অনুভৱ হয় যে কিমান এটা সাংঘাতিক ধৰণে প্ৰত্যাহ্বানমূলক কাম আমি কৰি আগবাঢ়ি গৈ আছোঁ আজি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় 4 বছৰ হৈছে এটা দেৱশিশু তুল্য সকলো আমি কিমান পিছফালৰ পৰা কষ্ট কৰি থাকিব লাগে আগফালৰ মানুহখিনিয়ে নাজানে আৰু তেতিয়া মোৰ বুকু ভাঙি যায় বা গোটেই মানুহখিনি ডিমৰেলাইজ হৈ যায় যেতিয়া হঠাৎ কোনোবাই ক'ৰবাত ৱালখন ফটা বুলি এটা ফেচবুকত বেয়াকৈ নিউজ দি দিয়ে অ'ত বুটকৈ পেনিক কৰিবলৈ চিকিৎসা মহাবিদ্যালয়খনৰ ওপৰত ফেচবুক কৰি দিয়ে গোটেই মানুহৰ মন ভাঙি যায় কোনো চিকিৎসা মহাবিদ্যালয় 4 বছৰ সম্পূৰ্ণ সেৱা দিব নোৱাৰে আমি খুব বেছি আজিৰ দিনত 40% সেৱা দিব পাৰিছোঁ কোনোবাই কয় চিকিৎসা মহাবিদ্যালয় বিল্ডিং বনালে হ'ব নেকি ঠিক অমুকৰ অভাৱ থাকিব আপোনাৰ ঘৰতো অভাৱ আছে আপোনাৰ যিজন মানুহে ফেচবুকত থাকে তেওঁৰ সন্তানক চব দিব পাৰিছে নেকি তেওঁৰ পত্নীক চব দিব পাৰিছে নাই কৰা কিন্তু আজিৰ পৰা 4 বছৰ আগতে চিকিৎসা যি পাইছিলে তাতকেতো 50 গুণ পাইছে আজি আমি ইন হাউচ ডাক্তৰটো আজিলৈকে সেৱা ল'ব পৰা নাই অহা বছৰৰ পৰা বুজিব লাগিব মানুহে যে এটা যদি প্ৰাইমেৰী স্কুলত পঢ়ি থকা ল'ৰাক PhD কিয় নকৰিলে বুলি প্ৰশ্ন কৰা হয় সেই তেনেকুৱাই প্ৰশ্ন হয় সেইকাৰণে চিকিৎসা মহাবিদ্যালয় এখন যদি আমি ভালকৈ আগবঢ়াই লৈ যাব লাগিব সমাজখনৰ বহুত দায়িত্ব আছে ঘপকৈ ফেচবুক লাইভ এটা কৰি ডাক্তৰজনক একিউজ কৰি দিয়া পেৰামেডিকজনক একিউজ কৰি দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত লেকচাৰ মাৰিবলৈ লিখিবলৈ বহুত ভাল কিন্তু চিকিৎসা মহাবিদ্যালয়খন চালুকীয়া কৰি ইয়াতে প্ৰতিষ্ঠা কৰাটো কিমান কষ্টকৰ কাম সেইটো আমি জানো আজি